চেনেল দিব্যজ্যোতিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকে বনোৱা আঞ্জাখনত যদি নিমখ বেছি হৈ যায় কি কৰিব, কেনেকৈ নিমখ কমাব পাৰি। আপোনালোকে নেমু টেঙা দি দিয়ে তথাপিতো নিমখ নকমে, তেতিয়ানো কি কৰিব। আঞ্জাৰ সোৱাদৰ কোনো বিঘিনি নঘটে, এনেকুৱা কেইটামান টিপছ আছে। তৰকাৰীখনৰ সোৱাদ নিমখৰ ওপৰতে নিৰ্ভৰ কৰা হয় নহয়। নিমখ যদি কমি যায় অলপ দি দিব পাৰি, কিন্তু বেছি হ'লে কি কৰিব। আপোনালোকে ধ্যান দি ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পাই লাইক এটা কৰি দিব। আকৌ এনেকুৱা ভিডিঅ' যদি চাবলৈ খোজে তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। যে কি নহওক ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। তৰকাৰীখনত নিমখ বেছি হ'লে এটা আলু ধুই পখালি চাৰিফাল কৰি তৰকাৰীত ঢালি দিব আৰু 2 মিনিটমান উতলাই কেঁচা আলু দিব আগতে উতলাই পেলাই সেই আলু টুকুৰা উলিয়াই দিব। বইল কৰা আলুও দিব পাৰে, কিন্তু কেঁচা আলু দিলে পটককৈ শুহি লয়। আলুৱে অতিৰিক্ত নিমখ শুহি লৈ আহিব পাৰে। পৰিৱেশন যেতিয়া কৰিব তেতিয়া আলু টুকুৰা তেতিয়া উঠাই আনিলেও হয়। আপোনালোকে ক্ৰীম খায়, যিকোনো তৰকাৰীত যদি নিমখ বেছি হয় তেতিয়া ক্ৰীম অকণমান দি দিলেও নিমখ কমি যায়, লগতে খাবলৈ বেছি টেষ্টিও হয় ক্ৰীম দিলে। আৰু যদি দৈ থাকে দৈটো 1 চামুচ দি দিব পাৰে, দৈ দিলেও ভাল। দৈয়েও নিমখটো কমাই দিয়ে, লগতে খাবলৈও বহুত সোৱাদ হয়। দৈ ক্ৰীম যদি একো নাথাকে গাখীৰ 2 চামুচ দি দিব পাৰে। কিছুমান চব্জি বা ভাজিত বৰ সোৱাদ হয় গাখীৰ দিলে। কলডিলত যদি অকণমান গাখীৰ দি পেলাই সিজাই বৰ সোৱাদ হয় চাবচোন। নিমখ বেছি হ'লে নিমখো কমাই দিয়ে। এনেদৰে আকৌ নিমখ বেছি হ'লে ভিনেগাৰো দিব পাৰে। সম পৰিমাণে চেনি দি দিব পাৰে। দুয়োটাৰে মিলাই বিশেষকৈ মাছ মাংসত বৰ সুন্দৰ টেষ্টি আনে। বেছিকৈ নিদিব, বেয়া হ'ব। এচামুচকৈ দিব। তৰকাৰীত যদি নিমখ বেছি হয় তেতিয়া এটা পিঁয়াজ কাটি কেঁচাকৈ তৰকাৰীত ঢালি দিব পাৰে। মানে পিঁয়াজটো 4ফাল কৰি বা 2ফাল কৰি তাতে ঢালি দি থৈ দিব, উতলাই অকণমান। তাৰপিছত পৰিৱেশন কৰিবৰ সময়ত পিঁয়াজ টুকুৰা উঠাই দিব পাৰে। খালে খাই দিব পাৰে, নাখালে উঠাই দিব। আপোনালোকে যদি ভাজি দিয়ে তেতিয়াহ'লেতো কথাই নাই, খাবলৈও তৰকাৰীখন বৰ সোৱাদ হয়। পিঁয়াজ এটা যদি নিমখ নিদিয়াকৈ এনেও তেল অকণমান ভাজি পেলাই তাতে মিক্স কৰি দিয়ে বৰ বেলেগ টেষ্টিও হয় আৰু নিমখো কমি যায়। আৰু এটা আছে, আটা বা ময়দাৰ বল মানে অকণমান আটা বা ময়দা অকণমান পানী দি মঠি ল'ব বল এটা কৰি। তাৰপৰা উতলি থকা তৰকাৰীখনত তাত আকৌ আটাখিনি নিমখ নিদিব, উতলি থকা তৰকাৰীখনত ঢালি দিব। 2 মিনিটমান উতলাই দিব, ঢাকি থৈ দিব। তাৰপৰা খোৱাৰ আগে আটাৰ বলটো উঠাই দিব। এইবিলাকৰ উপৰিও তৰকাৰীত নিমখ বেছি হ'লে নেমু ৰস চেপি দিব পাৰে। কেঁচা বিলাহীও এটা কাটি উতলি থকা তৰকাৰীত দি দিব পাৰে। কিন্তু কথা হৈছে কি, এই নেমু বা বিলাহী দিয়াৰ পাছতো যদি নিমখ বেছি হৈ থাকে তেতিয়াহে সেই আগৰ টিপছকেইটা ব্যৱহাৰ কৰিব পাৰি। আৰু এটা আছে, তৰকাৰীত নিমখ বেছি হ'লে এখিলা পাণ চাফা কৰি উতলি থকা তৰকাৰীত ভৰাই দিব পাৰে। পানেও নিমখ শুহি লৈ আহে। তাৰপাছত যেতিয়া খাবৰ সময়ত সেই পাণখিলা আস্তাকৈ উঠাই লৈ আহিব। গতিকে বন্ধু বান্ধৱীসকল এতিয়া জানিলে যে নিমখ বেছি হ'লে কি কৰিব। এটাতকৈ বেষ্ট উপায়, অলপ বেছিলেতো টেঙা দি দিলে ঠিক হৈ যায়, বেছি হ'লে সেই প্ৰথমকেইটা ব্যৱহাৰ কৰিব। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল দেখিছে তেতিয়াহ'লে মোৰ লাইক এটা কৰি পেলাই দিব আৰু ছাবস্ক্ৰাইব কৰিব যদিহে নাই কৰা। ছাবস্ক্ৰাইব কৰি সেই ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ আহিম। নমস্কাৰ।